প্ৰথম মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰিছিল। আৰু মাধৱদেৱে ৰচনা কৰা ৰামায়ণৰ নাম আছিল সপ্তকাণ্ড ৰামায়ণ। প্ৰায় 14 শতিকাত এয়া তেওঁ তৈয়াৰ কৰি উলিয়াইছিল। পৰৱৰ্তী প্ৰশ্নত সুধিছে, কোনে মাধৱ কন্দলীক অপ্ৰমাণিক কবি বুলি আখ্যা দিছিল? ইয়াৰ পোনপটীয়াকৈ উত্তৰটো জানি থলেই হ'ব, শ্ৰীমন্ত শংকৰদেৱে। নেক্সট প্ৰশ্ন, আদিকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? আদিকাণ্ড ৰামায়ণ ৰচনা কৰিছিল মাধৱদেৱে। পৰৱৰ্তী প্ৰশ্নত, মূল মহাভাৰতখন অসমীয়াত ভাঙনি কৰোঁতাজনৰ নাম কি? অসমীয়াত মহাভাৰতৰ ভাঙনি কৰে ৰাম সৰস্বতীয়ে। শুদ্ধ উত্তৰ অপশ্যন ডি, ৰাম সৰস্বতী। নেক্সট, কাক অসমীয়া ব্যাস বুলি কোৱা হয়? আমি জানো ব্যাসদেৱ হৈছে মহাভাৰতৰ স্ৰষ্টা। গতিকে অসমীয়া সাহিত্যত ব্যাস হিচাপে পৰিচিত হৈছে মাধৱ কন্দলী। অপশ্যন চি। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষা সাহিত্যৰ জনক কোন? আমি সকলোৱে জানো তেওঁ হৈছে ভট্টদেৱ। অপশ্যন বি। নেক্সট, অংকীয়া নাট ৰচনা কৰিবলৈ শংকৰদেৱে কোন ভাষা ব্যৱহাৰ কৰিছিল? আমি সকলোৱে জানো যে শংকৰদেৱে ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। আৰু ব্ৰজাৱলী ভাষা এইকাৰণে ব্যৱহাৰ কৰিছিল যে ব্ৰজাৱলী ভাষাটো কেইবাটা ভাষাৰ সংমিশ্ৰিত ভাষা আছিল, আৰু যি ভাষা বৃহৎ অঞ্চলৰ মানুহে অতি সহজতে বুজিব পাৰিছিল। সেয়া গ্ৰামীণ ক্ষেত্ৰই হওক বা নগৰ ক্ষেত্ৰ হওক, শিক্ষিত হওক বা অশিক্ষিত হওক, প্ৰায় সকলো ধৰণৰ মানুহেই এই ব্ৰজাৱলী ভাষাটো অতি সহজায়ত্ব কৰিব পাৰিছিল কাৰণে শংকৰদেৱে তেওঁৰ ৰচনাত ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ কৰিছিল। নিম্নলিখিত কোনজন শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষক আছিল? আমি জানো শংকৰদেৱৰ শিক্ষক আছিল মহেন্দ্ৰ কন্দলী। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো শংকৰদেৱৰ দ্বাৰা লিখিত প্ৰথম অংকীয়া নাট? শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম অংকীয়া নাট আছিল চিহ্নযাত্ৰা। অপশ্যন ডি। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি? সেয়া হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। পৰৱৰ্তী প্ৰশ্ন, নামঘোষা কোনে ৰচনা কৰিছিল? আমি সকলোৱে জানো নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন 12, নামঘোষাত কিমানটা ঘোষা আছে? আমি এইটো কথা মন কৰিবলগীয়া যে নামঘোষাক হাজাৰী ঘোষা বুলি কোৱা হয়। গতিকে অপশ্যন বি, 1000টা ঘোষা আছে। জোনাকী আলোচনীখনৰ প্ৰথম সংখ্যা কিমান চনৰ পৰা প্ৰকাশিত হৈছিল? জোনাকী আলোচনী প্ৰকাশ হৈছিল 1889। এতিয়া এই জোনাকী আলোচনীৰ পিছত যিবোৰ আলোচনী আছে, যেনেকৈ আছাম দৰ্পণ, আছাম বিলাসিনী, মানে একেবাৰে অৰুণোদয় যুগৰ পৰা আৰম্ভ কৰি আধুনিক যুগলৈ আলোচনীসমূহ মনত ৰাখি থ'ব লাগিব। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। অপশ্যন বি। আৰু এই আলোচনীখন কলিকতাৰ পৰা প্ৰকাশ হৈ ওলাইছিল। নেক্সট প্ৰশ্নত কি সুধিছে, কোনখিনি সময়ক অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কোৱা হয়? এই সময়ছোৱা হৈছে 1889 পৰা 1903 চনলৈকে। অপশ্যন বি। পৰৱৰ্তী প্ৰশ্নত সুধিছে, জোনাকী যুগৰ ত্ৰিমূৰ্তি নামে জনাজাত তিনিগৰাকী ব্যক্তিৰ দুগৰাকীৰ নাম হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। তৃতীয়গৰাকীৰ নাম কি? এই অপশ্যন কেইটা আমি এলিমিনেট কৰিম। ৰজনীপ্ৰভা শইকীয়া নাম নহয়, আনন্দৰাম ঢেকিয়াল ফুকনো নহয়। আমি ইতিমধ্যে চন্দ্ৰকুমাৰ আৰু হেমচন্দ্ৰ গোস্বামীৰ পালোঁ। গতিকে তৃতীয়গৰাকী হ'ব লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, অৰুণোদয় আলোচনীখনৰ প্ৰথম কিমান চনৰ পৰা প্ৰকাশ হৈছিল? প্ৰথম অৰুণোদয় যিখন আলোচনী আছিল, আলোচনীখন প্ৰকাশ পাইছিল 1846। অপশ্যন বি। নেক্সট সুধিছে, অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক আছিল নাথন ব্ৰাউন। অপশ্যন বি। বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? আমি জানো যে বাঁহী যিখন আলোচনী, বাঁহী আলোচনীখন
দুগৰাকী সাহিত্যিকৰ মাজত কাজিয়াৰ ফলশ্ৰুতিত সৃষ্টি হৈছিল আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱে সম্পাদনা কৰি উলিয়াইছিল। গতিকে অপশ্যন এ শুদ্ধ উত্তৰ। বাঁহী আলোচনীখন কিমান চনত পৰা প্ৰথম প্ৰকাশ হৈছিল? প্ৰথম হৈছিল 1909 চনত। অপশ্যন ডি। এই ভিডিঅ'টিত প্ৰায় সকলোবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ অসমীয়া সাহিত্যত ইয়াত সোমাই আছে, যিবিলাক ষ্টেটিক হয়। গতিকে এইখিনি চাই থ'লে মোটামুটি এটা হৈ যাব সাহিত্য, বিশেষকৈ আলোচনী আৰু আমাৰ পৌৰাণিক সাহিত্যৰ যিখিনি কথা। ইয়াত সুধিছে প্ৰশ্নটো, উষা আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? আমি জানো উষা আলোচনীৰ প্ৰথম সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা। আৰু এই উষা আৰু বাঁহী এই দুটাৰ মাজতেই কনফ্লিক্ট হৈছিল। উষা আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ উমৈহতীয়া প্ৰচেষ্টাত। কিন্তু কি হ'ল, এবাৰ এনেকুৱা এটা ঘটনা হ'ল যে লক্ষ্মীনাথ বেজবৰুৱাই কিবা এটা কথা উষাত পাব্লিছ কৰিবৰ কাৰণে লিখিছিলে, কিন্তু পদ্মনাথ গোহাঁই বৰুৱাই সেইটো ভাল নাপালে আৰু লগে লগে তেওঁলোকৰ দুয়োগৰাকী সাহিত্যিকৰ মাজত মনোমালিন্য হ'ল। আৰু তাৰেই ফলশ্ৰুতিত পৰৱৰ্তী সময়ত বাঁহী আলোচনীখনৰ জন্ম পায়। আৰু বাঁহী আলোচনীখন কিমান গুৰুত্বপূৰ্ণ আমি সকলোৱে জানো। পৰৱৰ্তী প্ৰশ্নত সুধিছে, উষা আলোচনীখন কিমান চনৰ পৰা প্ৰকাশ হৈছিল? তো উষা আলোচনী প্ৰকাশ হৈছিল 1907 চনত। আমি জানো উষাখন আগত আছিলে, মই ইতিমধ্যে কৈছোঁ ন। আৰু বাঁহী হৈছে 1909 চনত। 2 বছৰ পিছতেই বাঁহীৰ জন্ম হৈছিল। পৰৱৰ্তীত সুধিছে, উষা আলোচনীখনত কৃপাবৰ বৰুৱা ছদ্মনামত কোনে প্ৰবন্ধ লিখিছিল? এইটো কথাই, এই উষা আলোচনীখনত কৃপাবৰ বৰুৱা ছদ্মনামত লক্ষ্মীনাথ বেজবৰুৱাই কিছুমান কথা লিখিছিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। এইদৰে আমি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইবোৰ। বহুতেই জানে, বহুতে হয়তো নাজানে। গতিকে কেইবাবাৰো ভিডিঅ'টি চাই পেলাই মনত ৰাখিব, নোট কৰি থ'ব পাৰে, স্ক্ৰীনশ্বট লৈ হ'লেও প্ৰশ্নসমূহ মনত ৰাখক। এইবিলাক পৰীক্ষাৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট হয়। অকল পৰীক্ষাৰ কাৰণে নহয়, বাস্তৱ জীৱনৰ কাৰণে এইকেইটা প্ৰশ্ন খুব বেছি জৰুৰী এগৰাকী অসমীয়া হিচাপে, অসমৰ সন্তান হিচাপে। ভিডিঅ'ৰ যিখিনি ইনফৰ্মেশ্যন আছে লগ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰক, যাতে আনেও এইখিনি তথ্য পায়। গতিকে এইখিনিতে আমি ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ধন্যবাদ।